Hello everyone. অলপ আগতে ফিজিক্সৰ যিটো সেকশন আছিল সেইটো আপলোড কৰিছোঁ এতিয়া কেমিষ্ট্ৰি যিটো ইম্পৰ্টেণ্ট টপিকস আৰু প্ৰশ্ন হয় সেইখিনি দি যাম আৰু ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীয়ে কমেণ্ট কৰি আছে যে ভিডিঅ'টো ইংলিছ মিডিয়ামত লাগে ঠিক আছে মই তেওঁলোকক কৈ আছোঁ যে अगर तुम लोगों को एसएमएस समझ में नहीं आता ठीक है लेकिन टॉपिक तो देख के समझ आता है ना बुक्स सेम ही है ठीक है बुक्स अलग नहीं है लेकिन लैंग्वेज अलग है तो आप लोग टॉपिक्स देख के उसको नोट डाउन कर लेना ठीक है सो प्रथम जो तुम्हारे चैप्टार আছে रासायनिक বিক্রিয়া और समीकरण यार पर मैं प्रथमे इम्पर्टेन्स इते जी कार्यकलाप 1 আছে ठीक है ये पढ़ी लबा ठीक है यार पर प्रश्न है এই চেপ্টাৰৰ ঠিক আছে যিকেইটা কাৰ্যকলাপ আছে গোটেইখিনিৰ পৰা প্ৰশ্ন অলৰেডি আহিছে ঠিক আছে তাৰে ভিতৰত কিছুমান ইম্পৰ্টেন্ট আছে সেইখিনি মই দেখুৱাই দিম তোমালোকক তাৰ পিছত কাৰ্যকলাপ 1.2 আৰু 1.3 এই দুটাই কি হয় ইম্পৰ্টেন্ট হয় আৰু এই যে এইখিনি অলপ পঢ়ি লবা ঠিক আছে তাৰ পিছত নেক্সট এইটো মনত ৰাখিবা যে ৰাসায়নিক বিক্ৰিয়াটা কিদৰে সন্তুলিত কৰিব লাগে এইটো শিকি লবা তোমালোকে এইটো আহিব ইয়াৰ পৰা এটা প্ৰশ্ন আহিব তোমালোকৰ তাৰ পিছত ৰাসায়নিক সমীকৰণ এটা মানে সন্তুলিত কিয় কৰিব লাগে এইখিনি অলপ পঢ়ি লবা ঠিক আছে তাৰ পিছত কিছুমান ইম্পৰ্টেন্ট বিক্ৰিয়া আছে তোমালোকৰ এই যে যেটো সমীকৰণ আছে ন এই যে এটো পঢ়ি লবা এক্সাক্ট দি দিব কি সাগে এটো ইম্পৰ্টেন্ট হয় এটো ইয়াৰ পৰা এটাকে প্ৰশ্ন দি দিব ইয়াৰ পৰা এটা এবোৰ পঢ়ি লবা ইজি আছে এবোৰ এতিয়া চোৱা মানে ৰাসায়নিক বিক্ৰিয়াৰ যিবোৰ প্ৰকাৰ আছে ঠিক আছে গোটেইখিনি প্ৰকাৰ তোমালোকে পঢ়ি লবা তাৰ পৰা এমসিকিউ আহিব তাৰে ভিতৰত কাৰ্যকলাপ 1.4 নালাগে এটো মান এই পয়েন্টটো পঢ়ি লবা ঠিক আছে এইটো 1.5 हां एटू इम्पोर्टेंट আছে কাৰ্যকলাপ 1.5 ঠিক আছে তাৰ পিছত এই যে ৰিঅ্যাকশন যেটো আছে এটু পঢ়ি লবা এটু ইম্পৰ্টেন্ট হয় এটু তাৰ পিছত এই ইয়াতে এটা আছে তোমাৰ যে বেৰিয়াম হাইড্ৰক্সাইড আৰু অ্যামোনিয়াম ক্লোৰাইডৰ যেটো বিক্ৰিয়া আছিল এটো তোমালোকে শিকি লবা এটো ঠিক আছে তাৰ পিছত এই যে কোশ্চেন নম্বৰ 1 2 ইম্পৰ্টেন্ট হয় প্ৰশ্নাৱলীৰ আৰু যেটো তোমালোকৰ অপসৰণ বা প্ৰতিসৰণ বিক্ৰিয়া আছে এটো তো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ঠিক আছে এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আৰু এটা আছে তোমালোকৰ 1.10 10 টো না লাগে যেটো 1.11 আছে এক্টিভিটি কাৰ্যকলাপ 1.11 এই এক্টিভিটিটো আৰু যেটো টপিক আছে জাৰণ বিজাৰণ এই টপিকটো ভেৰি ভেৰি ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত মই এক্সাক্ট প্ৰশ্ন দি দিম তোমালোকক এটো এক্সাৰসাইজত আছে মই দি দিম তোমালোকক দেখাই দিম কোনটো কৰিব লাগে না লাগে এতিয়া সোৱা এমসিকিউ বোৰ পঢ়িব লাগিব তোমালোকৰ ইয়াৰ পৰা কমন দি আছে ঠিক আছে ইম্পৰ্টেন্ট যেটো 4 5 6 8 9
4 5 6 8 9 ঠিক আছে আৰু দুটামান ইয়াৰ পৰা দিছো 13 টো ইম্পৰ্টেণ্ট হয় ঠিক আছে 13 টো 18 19 আৰু 20 ঠিক আছে এই চেপ্টাৰৰ পৰা এইখিনি ইম্পৰ্টেণ্ট আছিল টপিকবোৰটো দেখুৱাই দিছোঁ তোমালোকক নেক্সট যেটো চেপ্টাৰ আছে এচিড ক্ষাৰক আৰু লৱণ কাৰ্যকলাপ এটা আছে ইয়াতে ঘানেন্দ্ৰিক সূচক এটো পঢ়ি ল'বা তোমালোকে এটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত তো না লাগে কাৰ্যকলাপ 2.5 ঠিক আছে এটো ইম্পৰ্টেণ্ট হয় আৰু দুটা বিক্ৰিয়া আছে দুটা ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰ পিছত লগতে এইটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত এক্টিভিটি 2.67 প্ৰশ্নাৱলী পৰা চোৱা তোমালোকে 3 নম্বৰটো ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ বাবে তাৰ পিছত এক্টিভিটি 2.9 ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে 2.9 এই প্যাৰাগ্ৰাফটো পঢ়ি ল'বা তোমালোকে এটো ইম্পৰ্টেণ্ট প্যাৰাগ্ৰাফ হয় তাৰ পিছত প্ৰশ্নাৱলী প্ৰথম প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত 4th নম্বৰটো ঠিক আছে আৰু 6 নম্বৰটো তাৰপিছত পিএছৰ যেটো টপিক আছে এটো পঢ়িবা মই দেখাই দিছো যে আমাৰ পাচন তন্ত্ৰ ঠিক আছে এইখিনি আৰু তলৰটো তাৰপিছত এইখিনি ইম্পৰ্টেণ্ট হয় এমসিকিউ সুধি দিয়ে কেতিয়াবা এইটো পঢ়ি ল'বা তোমালোকে যেটো টেবল দিয়া আছে ইয়াতে তাৰ পিছত আৰু এটা টপিক নেক্সট আহিব তোমালোকৰ সোডিয়াম হাইড্ৰক্সাইড ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট হয় নেক্সট ব্লিচিং পাউডাৰ এটা যে ব্যৱহাৰ কিটা আছে না পঢ়ি ল'বা তোমালোকে ব্লিচিং পাউডাৰ ব্যৱহাৰ তাৰ পিছত বেকিং সোডাৰ ব্যৱহাৰ আছে সোডিয়াম হাইড্ৰকাৰ্বনৰ ব্যৱহাৰ ঠিক আছে কাপোৰ ধোৱা সোডা এই কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰ পিছত এক্টিভিটি আহিব তোমাৰ
2.15 এইটো ইম্পৰ্টেণ্ট হয় এক্টিভিটি লাষ্টত প্লাষ্টাৰ অফ পেৰিছৰ যিটো ৰিয়েকশ্যন আছে ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে এতিয়া প্ৰশ্নাৱলীৰ পৰা প্ৰশ্ন চাই লোৱা এক্সাক্ট ইম্পৰ্টেণ্ট প্ৰশ্ন যিটো আছে তোমালোকৰ 2 নম্বৰটো এনে সৰু সৰু পঢ়ি ল'বা এইটো শৰ্ট কোৱেশ্চন হয় এই যেটো 5 নম্বৰটো ইম্পৰ্টেণ্ট ঠিক আছে এমসিকিউটো পঢ়িব লাগিবই এইবোৰ তাৰপিছত 7 নম্বৰ যেটো আছে অনুশীলনী এটো ইম্পৰ্টেন্ট হয় 7 নম্বৰটো তাৰপিছত 9 নম্বৰটো ইম্পৰ্টেন্ট হয় তাৰপিছত 14 নম্বৰ 11 নম্বৰ ঠিক আছে 12 নম্বৰৰ পৰা এটা দি দিব পাৰে এই চেপ্টাৰৰ পৰা এইখিনি আছিল ইম্পৰ্টেন্ট প্ৰশ্ন মানে ৰিপিটেডলি খুদি থাকে ঠিক আছে ইয়াৰ পৰা তাৰপিছত নেক্সট ধাতু আৰু অধাতু ইয়াত তোমালোকে যেটো ভৌতিক ধৰ্ম আছে ধাতুৰ ঠিক আছে এইবোৰ পঢ়ি লবা তাৰপিছত মই কিছুমান ইম্পৰ্টেন্ট টপিক দি দিছো ভৌতিক ধৰ্ম গোটেইকেইটা পঢ়িবা ঠিক আছে আৰু এই যে এক্সেপশন যে আছে 1 নম্বৰ 2 3 4 ভেৰি ইম্পৰ্টেন্ট ঠিক আছে তাৰপিছত এটো পঢ়ি লবা এনে ইজি হয় এটো ধাতুৰ লগত এই দুটা ৰিঅ্যাকশন ঠিক আছে ইম্পৰ্টেন্ট এটো ইম্পৰ্টেন্ট হয় তাৰপিছত এটো পঢ়ি লবা ঠিক আছে যে এসিডৰ লগত ধাতু বিক্ৰিয়া ঘটিলে কি হয় এটো এই এটা অম্লৰাজ এটো এটা ইম্পৰ্টেন্ট হয় টেবুলটো পঢ়িবা তোমালোকে সক্ৰিয়তাৰ টেবুলটো এটো তাৰপিছত ইয়াতে এটো পঢ়ি লবা 1 নম্বৰ তাৰপিছত তোমালোকৰ 4 নম্বৰটো পঢ়ি লবা ঠিক আছে এবোৰ না লাগে দুটা এই সোডিয়ামৰ যেটো বিন্দু গঠনটো এটো সোডিয়াম ক্লোৰাইড আৰু এটা আছে তোমালোকৰ মেগনেছিয়াম ক্লোৰাইড এই দুটা গঠনে ইম্পৰ্টেন্ট হয় তাৰপিছত এবোৰ না লাগে এই যে 4টা পয়েন্ট আছে এতে এই 4টা পয়েন্ট ইম্পৰ্টেন্ট হয় তাৰপিছত 2 নম্বৰটো ঠিক আছে নেক্সট যদি চোৱা তোমালোকে তো এইখিনি পঢ়ি লবা ইয়াৰ পৰা প্ৰশ্ন আহিব এই যেটো থাৰ্মিক বিক্ৰিয়া আছে এটো ইম্পৰ্টেন্ট হয়
ঠিক আছে যিটো এক্টিভিটি এটা আছে নটা থাৰ্ড 3.14 যিটো এক্টিভিটি আছে ঠিক আছে এইটো অলপ চাই ল'বা আৰু ক্ষয় প্ৰতিৰোধ এই লেট আৰু টিনত যিটো সংকৰ ধাতু আছে খণ্ড এইটো পঢ়ি ল'বা এতিয়া আমি এক্সাৰসাইজ আহিছোঁ এক্সাৰসাইজৰ 6, 7, 8 তিনিটা ইম্পৰ্টেণ্ট ঠিক আছে আৰু ইয়াৰ পৰা দিছোঁ মই 10 নম্বৰটো আৰু 12 পৰা এটা পঢ়ি আৰু এই 14 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া নেক্সট যিটো আছে কাৰ্বন আৰু যৌগ ইয়াৰে মই Number 2 important তাৰপিছত এই পয়েন্ট যে আছে এতে ঠিক আছে দুটা পয়েন্ট যে আছে অলপ ভালকে পঢ়ি ল'বা এইটো এই দুটা পয়েন্ট অলপ ভালকে পঢ়ি ল'বা ইয়াৰ পৰা প্ৰশ্ন সুধিব তাৰপিছত মই ষ্ট্ৰাকচাৰ কৰি দি আছো ঠিক আছে যিটো আছে তোমালোকৰ সাইক্লোহেক্সেন ঠিক আছে এইটো ষ্ট্ৰাকচাৰ ইম্পৰ্টেন্ট হয় তাৰপিছত নেক্সট বেনজিন এইটো ইম্পৰ্টেন্ট হয় নেক্সট এই টেবুলটো পঢ়িব লাগিবই ঠিক আছে ভেৰি ইম্পৰ্টেন্ট ইয়াতে এটা ভাল টপিক আছে যে সমকোণীয় শ্ৰেণী ঠিক আছে ইয়াৰ যিটো বৈশিষ্ট্য আছে সেইটো পঢ়ি ল'বা ঠিক আছে ইয়াতে পাই যাবা তোমালোকে ক্যাৰেক্টাৰ যিটো আছে সেইটো পঢ়ি ল'বা তাৰপিছত এইবোৰ নালাগে এইবোৰতো কৰিব লাগিবই সবৰে নম্বৰ 1 ঠিক আছে আৰু 3 নম্বৰটো আৰু নেক্সট এটা ইম্পৰ্টেন্ট ষ্ট্ৰাকচাৰ 1 নম্বৰটো ঠিক আছে আৰু এইটো পঢ়ি যাবা তোমালোকে নামটো লিখিব লাগে এইটোৰ তাৰপিছত এই সৰু এটা প্ৰেগ্ৰাফ আছে এইটো পঢ়ি ল'বা ঠিক আছে মানে এইখিনি পঢ়ি ল'বা তাৰপিছত 4.5 কাৰ্যকলাপ ইম্পৰ্টেন্ট হয় যোগাত্মক বিক্ৰিয়া যিটো আছে তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে তাৰপিছত ইথানলৰ বিক্ৰিয়া যিটো আছে সোডিয়ামৰ লগত এইটো পঢ়ি ল'বা দুটাৰ ভিতৰত এইটো ইম্পৰ্টেন্ট আছে এটা আৰু এইটো ইম্পৰ্টেন্ট হয়
আৰু এতিয়া মই প্ৰশ্ন দি দিছোঁ তোমালোকক। ওৱান নম্বৰ 2 চাই যাবা তোমালোকে। আৰু ইয়াৰ পৰা কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন মই কৈছোঁ। 10 নম্বৰটো, তাৰপিছত 14 আৰু 13 নম্বৰটো, ঠিক আছে। এতিয়া তোমালোকৰ চেপ্টাৰ 5, ইয়াৰে প্ৰথমে কৈ দিছোঁ মই, যিবোৰ টেবল দিয়া আছে সেইবোৰ চাই যাবা, ঠিক আছে। তাৰে ভিতৰত নহয়, প্ৰথম 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নাৱলী, ঠিক আছে। তাৰপিছত কিছুমান এক্টিভিটি আছে ইয়াতে, এইটোতো ইম্পৰ্টেণ্ট হয় এই তালিকাটো, ঠিক আছে। তাৰে ভিতৰত মই কৈ দিছোঁ কোনকেইটা ভালকৈ মনত ৰাখিবা, মই কৈ দিছোঁ ইয়াৰ পৰা। পটাছিয়ামৰ, ঠিক আছে, অক্সাইড ফৰ্মুলা আৰু হাইড্ৰক্সাইড ফৰ্মুলা মনত ৰাখিবা। তাৰপিছত অক্সিজেনৰ আৰু এটা ক্লৰিন, ঠিক আছে। অক্সাইড আৰু হাইড্ৰক্সাইডৰ ফৰ্মুলাটো মনত ৰাখিবা ইয়াত। এই যিটো তালিকা আছে এইটো পঢ়ি ল'বা, ইয়াৰ পৰা MCQ আহে। তাৰপিছত যিটো তোমালোকৰ টেবল আছে, পিৰিয়ডিক টেবল আছে, ইয়াৰ ওপৰৰ পৰা তললৈ গ'লে, লেফ্টৰ পৰা ৰাইট ফালে গ'লে, সেইবোৰ পঢ়ি ল'বা যে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে নে কমে, ঠিক আছে। ধাতৱীয় গুণ বাঢ়ে নে কমে, সেইবোৰ পঢ়ি ল'বা, ইম্পৰ্টেণ্ট হয়। তাৰে ভিতৰত আৰু এটা কথা কৈ দিছোঁ যে ইয়াৰ ইম্পৰ্টেণ্টটো হ'ল ক'তো এইটো, ঠিক আছে, ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে যিবোৰ ধাতুকল্প আছে নামবোৰ মনত ৰাখিবা, ইয়াতে আছে। লাষ্ট পইণ্টটো তোমাৰ ক'ত গ'ল, 5.10 আৰু 11, ঠিক আছে, দুয়োটাই পঢ়ি ল'ব তোমালোকে। 5.10 আৰু 11, মানে ইয়াত যিখিনি আছে আৰু ইয়াত যিখিনি আছে এইখিনি পঢ়ি ল'ব ভালকৈ। তাৰপিছত ইয়াৰ পৰা প্ৰশ্ন দি দিছোঁ মই। 5 নম্বৰ, তিনি নম্বৰটো, ঠিক আছে, 6 নালাগে, এইটো এক্সাৰচাইজৰ পৰা দি আছোঁ, এক্সাৰচাইজ যিটো 5 নম্বৰ আছে ন, 1A আৰু B, 5 নম্বৰটো পঢ়িবা। আৰু এটা চোৱা, লাষ্টত যিটো আছে 10 নম্বৰ, ভেৰি ইম্পৰ্টেণ্ট, আৰু 7 নম্বৰটো পঢ়ি ল'বা। আৰু যাৰ মানে বেছি ভাল মাৰ্ক পোৱাৰ ইচ্ছা আছে তেওঁতো গোটেইখিনি পঢ়িব লাগিবই, ঠিক আছে, কমন পঢ়ি লাভ নাই। তথাপি তোমালোকক কমন কিয় দিছোঁ, কাৰণ এইবোৰৰ পৰা প্ৰশ্ন অলৰেডি আহিছে আৰু আহি থাকে, ঠিক আছে, এইবাৰো আহিব ইয়াৰ পৰা, এইবোৰ ৰিপিটেড প্ৰশ্ন হয়। চ' ইয়াতে আমাৰ যিটো কেমেষ্ট্ৰি পাৰ্ট আছিল সেইটো কমপ্লিট হ'ল। এতিয়া আমি নেক্সট যিটো বায়'লজি আছে সেইটো লৈ আহিম, ঠিক আছে।